উম, প্ৰথমে মই আমাৰ নলবাৰীবাসী ৰাইজক আগতীয়াকৈ নতুন বছৰ শুভেচ্ছা জনাইছোঁ আৰু তাৰ লগে লগে মই আমাৰ গাৰ্জিয়ানসকলক এটা অনুৰোধ কৰোঁ, যিসকলে অলৰেডি আমাৰ স্কুটি পাইছে তেওঁলোকৰ মেৰিট বেচিছত, তেওঁলোকৰ গাৰ্জিয়ানসকলক আমি এটাই অনুৰোধ কৰোঁ যে তেওঁলোকে ল'ৰা ছোৱালীসকলক যাতে উইদাউট হেলমেট আৰু লাইচেঞ্চ নোহোৱাকৈ যাতে তেওঁলোকক ৰাস্তাত ওলাই যাব নিদিয়ে। আৰু যদি তেওঁলোকে প্ৰথমে আমাৰ অফিচৰ পৰা লাৰ্ণাৰ লাইচেঞ্চ ল'ব লাগে, লৈ পেলাই তেওঁলোকে 6 মাহ প্ৰেক্টিছ কৰক, নহ'লে এমাহৰ ভিতৰতো তেওঁলোকে এপ্লাই কৰিব পাৰে মেইন লাইচেঞ্চৰ কাৰণে। গতিকে এইটো এটা মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যিখিনি আমাৰ ইয়াৰ স্কুটি মটৰচাইকেল পালে তেওঁলোকক আমি গাৰ্জেনসকলক এটা অনুৰোধ কৰিছোঁ বা ষ্টুডেণ্টসকলেও যাতে উইদাউট লাইচেঞ্চ তেওঁলোকে ওলাই নাযায়। দ্বিতীয়তে, যিহেতু এতিয়া আমাৰ ফেষ্টিভেলবিলাক আহি আছে, 31 তাৰিখৰ আগতো আপোনালোকে জানে পিকনিকবিলাক হ'ব, তাৰপিছত আকৌ আমাৰ জানুৱাৰী মাহতো বিভিন্ন ধৰণৰ ফেষ্টিভেল আছে। গতিকে সকলোকে এটাই অনুৰোধ কৰোঁ, যাতে মদ্যপান কৰি পেলাই গাড়ী নচলায় আৰু পিকনিক যিবিলাক জেগাত যাব তেওঁলোকে যিখিনি পেচেঞ্জাৰ যায় সেইখিনিয়ে ঠিকেই থাকিলেই হ'ল, আৰু এটলিষ্ট যাতে ড্ৰাইভাৰজনক মদ খাব যাতে নিদিয়ে সেইটো তেওঁলোকে এনচিয়'ৰ কৰিব লাগিব যোৱাৰ আগতে। আৰু আমাৰ ফালৰ পৰা আমিতো ড্ৰাংক এণ্ড ড্ৰাইভিং ডিউটি আমি আৰম্ভ কৰিমেই এতিয়া। আৰু দ্বিতীয়তে আমাৰ যিবিলাক পিকনিক স্পট আছে সেইখিনি একচুৱেলি গণেশ মন্দিৰৰ পৰা বাক্সালৈ যায় আৰু এইফালে তামোলপুৰলৈ যায়। গতিকে সেইখিনি জেগাত আমি বহিম আৰু সকলোকে এটাই অনুৰোধ কৰিছোঁ, যাতে ফেষ্টিভেলটো এনজয় কৰক, বা চবেই কৰিব এইটো, কিন্তু যাতে তাক এনজয় কৰিবলৈ গৈ পেলাই যাতে মদ্যপান কৰি বা বিভিন্ন হেৰিয়াত স্পীডত গাড়ী চলায় যাতে এক্সিডেণ্ট নহয়, তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু অলৰেডি আমাৰ অনাৰেবল তেজপুৰ মিনিষ্টাৰ ছাৰে বহুতবাৰ ৰিকুৱেষ্ট কৰিছে, যাতে ৰাইজক অনুৰোধ কৰিছে যাতে চবেই যাতে এইটো নিয়ম কানুনবিলাক মানি চলে, ট্ৰেফিক যিখিনি ৰুল সেইখিনি মানি চলে, নিশ্চয় আমি এক্সিডেণ্টৰ পৰা হাত সাৰিব পাৰিম। আৰু যিহেতু আমাৰ নলবাৰীত এতিয়া ইন দি মিন টাইম ফেটালিটি বহুত কমিছেও আগতকৈ, গতিকে সকলোৱে যদি একেলগে হাত মিলাই পেলাই যদি চবে আগবাঢ়ি আহে নিশ্চয় তেতিয়াহ'লে আমি এক্সিডেণ্টৰ পৰা হাত সাৰিব পাৰিম। ইন দি মিন টাইম বহুতকেইখন SOP আমাৰ আহিছে আৰু সেই SOPবিলাকৰ মতে আমি কাম কৰি যাম। অলৰেডি আমাৰ ফিল্ডত কাম কৰিয়ে আছে, তথাপি আমি আৰু লাহে লাহে জোৰদাৰ কৰিবলৈ চেষ্টা কৰি SOP যিহেতু এতিয়া যিহেতু কুঁৱলী চলি আছে, সেইবিলাক জেগাত আমাৰ যাতে মানুহবিলাক থাকে, আৰু যি পিকনিক জেগাবিলাকত আমি বেনাৰ পোষ্টাৰিং কৰিম যাতে সেই জেগাবিলাকত যিখিনি মানুহ পিকনিক এনজয় কৰিব বা খাবলৈ আহে যাতে তেওঁলোকে এটা সময়মতে যদি কামবিলাক কৰে, যাতে ছাপ'জ 9:30 মানত তেওঁলোকে আহি পেলাই পিকনিক স্পটত তেওঁলোকে যি কৰিলে এনজয় কৰিলে, আৰু 4টামান বজাত সেই জেগাবিলাক যাতে এৰি দিয়ে। আৰু সেইবিলাক আমি মনিটৰিং কৰিম, পুলিচ ডিপাৰ্টমেণ্ট আছে, আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত মিলি পেলাই, আৰু আমাৰ অনাৰেবল আমাৰ DC মেডামে এইটোৰ ওপৰত এটা SOPও বনাই আছে, আমি সেইমতে অলৰেডি কাম আৰম্ভ কৰিম। সুৰাপান চালকক তেওঁলোকক আমি এটাই কথা কৈছোঁ, যাতে প্ৰথমে তেওঁলোকে সুৰাপান কৰি যাতে নচলায়, আৰু যদি সুৰাপান কৰিবলগীয়াও হয় তেওঁলোকে নিজৰ ঘৰত কৰক, কথা নাই, কিন্তু বাহিৰত ওলাই গৈ পেলাই যদি দ্ৰুতগতিত গৈ তেওঁৰ নিজৰ জীৱনৰ প্ৰতি শংকা আহিব, ইফালে তেওঁ যিজনক অলৰেডি তেওঁ এক্সিডেণ্ট হ'ব সেই মানুহজনৰ নিৰ্দোষী মানুহ এজনৰ ওপৰত আহিব, আৰু সেই পৰিয়ালটো বহুত ক্ষতি হ'ব। গতিকে আমি সেইখিনিও তদাৰক কৰিম, আৰু তেওঁলোকৰ একশ্যনটো এনেকুৱা হ'ব, তেওঁলোকক যদি আমি ফাইন কৰিব বিচৰা নাই কিন্তু তেওঁলোকে ফাইন ভৰিব লাগিব 10,000